আপুনি যদি অসম পুলিচৰ ইন্টাৰভিউ দিবলৈ হাজু হৈ আছে তেতিয়াহলে এইটো ভিডিও আপোনালোকৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ। এইটো ভিডিও সম্পূৰ্ণ চালে আপোনালোকৰ ইন্টাৰভিউক লৈ থকা মনৰ ভিতৰত ভয়টো দূৰ হৈ যাব। কাৰণ এইটো ভিডিওত আমি আলোচনা কৰিম যে অসম পুলিচৰ ইন্টাৰভিউৰ দিনা আপোনাৰ লগত কি হ'ব আৰু কি টেকনিক ইউজ কৰি আপুনি অসম পুলিচৰ ইন্টাৰভিউ এটা ভাল মাৰ্ক কেৰি কৰিব পাৰিব। মই প্ৰেক্টিছ টাইমৰ কথা কোৱা নাই, অকল ইন্টাৰভিউৰ দিনটোৰ কথাহে কৈছো। ৰাতিপুৱাৰ পৰা ইন্টাৰভিউ শেষ নোহোৱালৈকে এই কয়টা কথাই ধ্যান দিলে আপুনি ইন্টাৰভিউত 100% এটা ভাল মাৰ্ক আনিব পাৰিব। প্ৰথম কথা হল, মই আগতেই কৈছো যে ইন্টাৰভিউত ভাল এটা ৰিজাল্ট কৰিবলৈ হলে বা সাকসেস এটা পাবলৈ হলে ইনফৰমেশন কালেক্ট কৰাটো খুবই ইম্পৰ্টেন্ট। আপোনালোকে যদি ইন্টাৰভিউক লৈ একো ইনফৰমেশন কালেক্ট কৰিব পৰা নাই, টেনশনৰ একো নাই, মই আছো, মই আপোনালোকক জনাই দিম। তো আপোনালোকৰ এক্সাম ভেনু যতেই নহওক কিয়, প্ৰায় যিদিনাখন আপোনাৰ ইন্টাৰভিউ আছে এদিনতে মিনিমাম 1000 জনৰ ইন্টাৰভিউ লোৱা হ'ব। তো সকলোৰে ৰিপৰ্টিং টাইম 6টাত আছে ৰাতিপুৱা, ঠিক আছে, 6 AM। তো 1000 জন মানুহে যে ৰাতিপুৱা 6টা বজাতে যায় লাইনত থিয় হ'ব তাৰ একো কথা নাই। তো ঠিক আছে, তো আপোনালোকে চেষ্টা কৰিব যে দিনাখন আপোনাৰ ইন্টাৰভিউ ৰাতিপুৱা সোনকালে যাবলৈ। তো যেতিয়া আপোনালোকে লাইনত থিয় হ'ব গেটত সোমাবলৈ, ঠিক আছে, তো যেতিয়া আপোনালোকে গেটত বেগ চেক চেক কৰি ভিতৰত সোমাৰ লগে লগে কিন্তু আপোনালোকক ডাইৰেক্ট ফিল্ডত লৈ যায় আপোনালোকৰ লগত কাম কৰা আৰম্ভ নকৰে। আপোনালোকক ফিল্ডত আপোনালোকৰ গেটৰ ভিতৰত সোমাই কিনে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰে বেটালিয়ন হেডকোৱাৰ্টাৰ হওক বা পুলিচ ৰিজাৰ্ভত হওক তাতে এখনকে ড্ৰিল শিট থাকে। এতিয়া আপোনালোকে বহুতে হয়তো ড্ৰিল শিট কি বস্তু বুজি নাপায়, তো এইটো বুজাৰ এতিয়া প্ৰয়োজনে নাই। মুঠতে ড্ৰিল শিটত লৈ যাই আপোনালোকক বহাই ৰাখিব। যেতিয়া আপোনালোকে ড্ৰিল শিটত বহি থাকিব নিশ্চয় তাতে আপুনি আপোনাৰ চিনাকি কোনোবা এজনক পাই যাব, লগৰ ভাই বন্ধুক পাই যাব, নিশ্চয় আপোনালোকে তাৰ লগত কথা পতা আৰম্ভ কৰিব। এইটো হৈছে ডাঙৰ ভুল, ঠিক আছে। ইন্টাৰভিউত মাৰ্ক আপোনাৰ মাইনাস কৰি দিয়া এটা ডাঙৰ ভুল হৈছে যে তাতে যাই কিনে বহি কথা কোৱা, ঠিক আছে। 1 নম্বৰ কথা হৈছে আপোনালোকে যদি ভাল মাৰ্ক বিচাৰে তেতিয়াহলে সেইদিনাখন ৰাতিপুৱা গেটৰ ভিতৰত সোমাৰ পিছত কাৰো লগত কথা নাপাতিব। তাৰপিছত হৈছে যে আপোনালোকক ড্ৰিল শিটত বহিবলৈ দিব। তো এনেকুৱা বহুত ল'ৰা আছে যে লেট্ৰিনত যেনেকে আমি হাগিবলৈ বহো তেনেকে ভৰিৰ ওপৰতে বহি থাকে। এইটো হৈছে আটাইতকৈ ডাঙৰ ভুল। আপোনালোকক যদি বহিব কৈছে চিধা কটি মাটিত পেলাই কিনে বহি যাওক আৰু ভৰি দুখন ৰিলেক্স কৰি লৰাই থাকক, ঠিক আছে। ভৰি দুখন কেতিয়াও মৰা মানুহৰ নিচিনাকে পেলাই নাৰাখিব, ঠিক আছে। যেনেকে আছে তেনেকে পৰি আছে, ভৰি দুখন সদায় লৰাই ৰাখিব আৰু ভৰিৰ ওপৰত কেতিয়াও নবহিব, ঠিক আছে। এই তাতে আপোনালোকক কিমান সময় বহাই ৰাখিব তাৰ একো সময়সীমা নাই। 10 মিনিট, 5 মিনিট, আধা ঘণ্টা, 1 ঘণ্টা একো নাই। এদিনতে 1000 জনৰ ইন্টাৰভিউ ল'ব। ইহঁতে শিফট বনাই ল'ব যে আমি 10টা শিফটত ইন্টাৰভিউ কমপ্লিট কৰিম নে 11টা শিফটত কৰিম নে 12টা শিফটত কৰিম। তো সেই অনুসৰি ইহঁতে মানুহ কাৰণে ৰখি থাকিব। এতিয়া ভাবি লওক যে 10টা শিফটত যদি সম্পূৰ্ণ কৰে তো এটাকে শিফটত 100 জন মানুহৰ প্ৰয়োজন আছে। তো 100 জন মানুহ যেতিয়ালৈকে হোৱা নাই তেতিয়ালৈকে আপোনালোকক তাতে বহাই ৰাখিব। আৰু যেতিয়া 100 জন ইহঁতৰ হিচাপৰ মানুহ হৈ যাব তেতিয়া তাৰ পৰা উঠাই কিনে আপোনাক লাইনত থিয় কৰাই কিনে ফিল্ডৰ ফালে লৈ যাব। যেতিয়াই আপোনাক ফিল্ডৰ ফালে লৈ যাব আপুনি লগালগ নিজৰ বেগখনৰ পৰা আপোনাৰ ডকুমেণ্টখিনি ওলাই কিনে হাতত ৰাখক, অৰিজিনেলখিনি, ঠিক আছে। এই বাটতে আপোনালোকে লগ পাই যাব তাতে গাইড কৰা তাতে পুলিচ অফিচাৰ পাব যিসকলে নেকি আপোনালোকক শিকাই দিব যে কোনখন ডকুমেণ্ট ওপৰত ল'ব লাগে, তাৰপিছত কোনখন ল'ব লাগে, ডকুমেণ্টৰ যিখন চিৰিয়েল আছে সেইখন আপোনাক তাতে শিকাই দিব। তো তাতে বেঙা বেঙি নকৰি ধুনীয়াভাৱে নিজৰ ডকুমেণ্টৰ চিৰিয়েল অনুসৰি তাতে ৰাখিব। তাতে যাই কিনে আপোনাৰ লগত ডকুমেণ্ট ভেৰিফিকেশ্যনে হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন অৰ্থাৎ এইবিলাক বস্তু আপোনালোকৰ অনলাইনত চেক কৰিব বা অনলাইনত আপলোড কৰি থৈ দিব, ঠিক আছে। যেতিয়া অনলাইনত আপলোড কৰি থৈ দিয়া হ'ব তাৰপিছত লগে লগে আপোনাৰ গাৰ যিমান চোলা আছে সকলোখিনি খুলিব লাগিব, অকল পেণ্টৰ বাহিৰে, ঠিক আছে। যেতিয়া পেণ্টৰ বাহিৰে সকলোখিনি চলা খুলি থৈ কিনে সবে লাইনত থিয় হ'ব নিজৰ হাইট আৰু চেষ্ট মাপিবলৈ, ঠিক আছে। তেতিয়া 100ৰ ভিতৰত 98 জন ল'ৰাই এনেকে বেঙাৰ নিচিনা থিয় হৈ থাকিব, ঠিক আছে। আপোনালোকে যদি ভাল মাৰ্ক বিচাৰে তেতিয়াহ'লে সেইটো সময়ত আপুনি ষ্ট্ৰেচিং কৰিব। যোনে বেঙাৰ নিচিনা থিয় হৈ আছে তাক আপোনাৰ চোৱাৰ একো প্ৰয়োজন নাই। এইটো সময়ত নাভাবিব যে মই যদি ইয়াত জাম কৰা আৰম্ভ কৰোঁ, এক্সাৰচাইজ কৰা আৰম্ভ কৰোঁ, সবে মোৰ পিনে চাব, কি ক'ব, তাতে একো মতলব নাই ভাই। যে আপুনি যদি তেনেকুৱা কৰে তেতিয়াহে চাকৰি পাব। চাকৰি পোৱাৰ পিছতহে মানুহ আপোনাৰ পিনে চাব, ঠিক আছে। সবে বেঙাৰ নিচিনা থিয় হৈ আছে, কাকো মাত দিয়াৰ একো প্ৰয়োজন নাই। আপুনি নিজৰ লাইনতে থিয় হৈ থাকক, তাতে ষ্ট্ৰেচিং কৰা আৰম্ভ কৰক। আপুনি ৰানিঙৰ লগত যি ষ্ট্ৰেচিং কৰে আৰু সকলোখিনি ষ্ট্ৰেচিং কৰা আৰম্ভ কৰক। হাত ভৰি হিলাই ৰাখক বা ওপৰ জাম কৰি ৰাখক, মুঠতে বডিটো গৰম কৰা আৰম্ভ কৰি দিয়ক। যেতিয়া আপোনাৰ হাইট চেষ্ট মাপা হৈ গ'ল তেতিয়া আকৌ আপোনাৰ আহি কিনে বেলেগ এটা লাইনত থিয় হ'ব লাগিব মেডিকেল টেষ্টৰ
কাৰণে এই তেতিয়া আপোনালোকে চাব যে তাৰ মানে 100ৰ ভিতৰত 98 জনে বেঙান নিচিনাকে হাত ভৰি এনেকে গোটাই কিনে থিয় হৈ থাকিব বাট চাই থাকিব যে মোৰ নাম্বাৰটো কেতিয়া আহিব কিন্তু একচুৱেলি জনে হাইমাৰ্ক কেৰি কৰিবলৈ গৈছে সি কেতিয়াও তেনেকে বাট চাই নাথাকে এক্সাৰসাইজ তাতে ষ্ট্ৰেচিং কৰি থাকিব লাইনত থিয় হৈছে একো নাই লাইনত থিয় হৈ ওপৰ যাম কৰি থাকক ঠিক আছে এনেকুৱা না হইব যে আপুনি ওপৰ জাম কৰিলে বা ষ্ট্ৰেচিং কৰিলে আপোনাৰ এনাৰ্জি নষ্ট হ'ব নহয় কেতিয়াও এনাৰ্জি তেনেকৈ নষ্ট নহয় ঠিক আছে আৰু মুঠতে হেতু সময়ত কাৰো লগত একো মাত মাথাৰ প্ৰয়োজন নাই ডাঙৰকে চিঞৰাৰ প্ৰয়োজন নাই কথা কোৱাৰ একো প্ৰয়োজন নাই আপুনি ষ্ট্ৰেচিং কৰি থাকক যেতিয়া ষ্ট্ৰেচিং কৰা মানে আপোনাৰ মেডিকেল হৈ গ'ল ঠিক আছে মেডিকেল হোৱাৰ লগে লগে যদি আপুনি ভাবে যে মোৰ প্ৰেসাব কৰাৰ প্ৰয়োজন তেতিয়া হলে সেইটো সময়ত আপোনালোকে প্ৰেসাব কৰিব কাৰণ কিয় কৰিব তাৰো এটা কাৰণ আছে সেইটো সময়তে আপুনি প্ৰেসাব কৰিব সেইটো সময়তে যদি আপুনি ভাবে যে নাই মই প্ৰেসাব নকৰো যদি মোৰ অকমান পানী খোৱাৰ প্ৰয়োজন আছে অকমান এক মানে 100 গ্ৰামতো কৈ খালি যাতে অকমান পানী খালি মানে ডিঙিটো অকমান তিয়াই ৰাখাৰ কাৰণে অকমান পানী খাই দিবা ইমানো বেছি খোৱাৰ একো প্ৰয়োজন নাই তেনেকে আপুনি যাব যে জিপিএস লগোৱাৰ কাৰণে তাতেও যাই আপোনালোকক বহাই ৰাখিব ঠিক আছে সিৰিয়েল অনুযায়ী বহাই ৰাখিব আপুনি কেতিয়াও ভৰিৰ ওপৰত নবহিব আপুনি কোটি পেলাই দি একেবাৰে ধুনীয়াভাৱে বহিব আৰু ভৰি দুখন লৰাই ৰাখিব আপোনালোকে নিশ্চয় জানে আপুনি যেতিয়া ৰানিং কৰে আপোনাৰ কোনখন বস্তুত আপুনি মানে অসুবিধা পায় সেইখন বস্তুৰ মাসাজ আপোনালোকে কৰিব মাসাজ কৰিব লাগিলে ঠিক আছে বহি বহি আপোনাক তাতে কোনো বাধা নিদিয়ে যেতিয়া আপোনাক জিপিএস লগাব ঠিক আছে তাৰ পিছত বহুতে কি কৰিব পেচাব কৰিব যাব তাৰ পিছত বহুতে কি কৰিব পানী খাবলৈ যাব সেইটো কাম কেতিয়াও নকৰিব যেতিয়া জিপিএস লাগি গ'ল আপুনি এক্সাৰসাইজ কৰা আৰম্ভ কৰক ঠিক আছে তাৰ পিছত আপোনাৰ নাম মাতি বা সিৰিয়েল নাম্বাৰ অনুসৰি আপোনালোকক ট্ৰেকৰ মাজত সোমাই দিব তো যেতিয়া ট্ৰেকৰ মাজত সোমাই দিব তেতিয়া কাৰোবাৰ যাৰ ভাগ্য ভাল ইহঁতে আগফালে পাব বা ইয়াত ভাল বেয়াৰ একো নাই কোনোবাই আগফালে কোনোবাই পিছত কোনোবাই লাষ্টত কোনোবাই মাজত তেনেকৈ পৰিব এতিয়া কথা হল যেতিয়া আপোনালোকক ৰানিং কৰিবলৈ দিব ঠিক আছে তো হুইসেল মাৰাৰ লগে লগে পগলাৰ নিচিনা কেতিয়াও দৌৰা আৰম্ভ নকৰিব মোৰ যিখিনি সাজেশন সেইখিনি হৈছে যে আপোনালোকে যদি মানে ভাল এটা ৰিজাল্ট কৰিব বিচাৰে তেতিয়া হলে প্ৰথম পাকটো অকমান ধীৰে যাওক ঠিক আছে তাৰ পিছত মুঠতে বডি গৰম হোৱাৰ পিছত আপোনালোকে বাকি 7টা পাক যদি আপোনালোকে স্পিড মাৰে একো অসুবিধাই নাই কিন্তু প্ৰথমতে যদি আপোনালোকক ভাগৰ লাগি যায় পিছত কিন্তু আপুনি কেতিয়াও কভাৰ কৰিব নোৱাৰিব আৰু ইয়াতকৈ এটা ডাঙৰ কথা হৈছে যে আমি সাধাৰণতে যেতিয়া ফিল্ডত ৰানিং কৰো তো আমি যেতিয়া এজনক ওভাৰটেক কৰিবলৈ চেষ্টা কৰো ঠিক আছে ওভাৰটেক কৰিবলৈ যেতিয়া চেষ্টা কৰো আমি সদায় নিজৰ বাওফালে দি ওভাৰটেক কৰিবলৈ চেষ্টা কৰো ঠিক আছে ইন্টাৰভিউৰ ক্ষেত্ৰত যিমান জনৰ মূৰত এইটো থিংকিং আছে যে মই বাওফালে দি ইয়াক মানে ওভাৰটেক কৰিম তেতিয়া হলে ই কেতিয়াও নোৱাৰে ই একেবাৰে ইয়াৰ পিছতে লাগি থাকিব লাগিব আপোনালোকক যদি কাৰোবাক ওভাৰটেক কৰিব ইচ্ছা থাকে তেতিয়া হলে সদায় সোঁফালে দি ওভাৰটেক কৰিব লাগিব ঠিক আছে কাৰণ জনে বাওফালে দি ওভাৰটেক কৰিব বিচাৰিব ইয়াৰ আগৰজন বাওফালে দি কেতিয়াও ৰাস্তা নিদে ই একদম যেটো বাহৰ কি দিয়া থাকিব ঠিক আছে ইয়াৰ ওচৰদি হি দৌৰিব আপুনি তাৰ ফালে দি কেতিয়াও যাব নোৱাৰে যদি ইচ্ছা থাকে ওভাৰটেক কৰাৰ কাৰণে তেতিয়া সদায় সোঁফালে দিয়ে তাক ওভাৰটেক কৰিব লাগিব ঠিক আছে ইয়াৰ পিছত কথা হল যেতিয়া ৰানিং শেষ হৈ গল ঠিক আছে ৰানিং শেষ হৈ যোৱাৰ পিছত বহুত এক্টিভিটি কোনোবাই যায় ডাইৰেক্ট শুই যাব কোনোবাই যায় ডাইৰেক্ট বহি যাব কোনোবাই যায় ডাইৰেক্ট কি হল পেচাব কৰিবলৈ দৌৰি যাব কোনোবাই ডাইৰেক্ট পানী খাবলৈ যাব তাত একো মানে আপুনি ততে নাপাব যে কোনে কি কৰি আছে আপুনি যদি ভাল ৰিজাল্ট বিচাৰে ঠিক আছে তেতিয়া হলে আপুনি ৰানিং কৰি আহি লগা লগ এক্সাৰসাইজ আৰম্ভ কৰি দিব প্ৰথম এক্সাৰসাইজ আপুনি ওপৰ জাম কৰক যেনেকৈ আপুনি ৰিলেক্স পায় ঠিক আছে লাগিলে আপোনাৰ যেটো বাহৰ তম্বু বনোৱা থাকে তাতে হাত দুখন তলত দি কিনে ভৰি ওপৰত দি কিনে 1 মিনিট থাকিলে আপোনাৰ 1 মিনিটত আপোনাৰ বডি ৰিলেক্স পাই যাব কোনোবাই যদি ভাবে যে মই 15 মিনিট সময় পাম এতিয়া ৰানিং কৰিলো 15 মিনিটত নিজকে কেনেকৈ ৰিলেক্স কৰি কিনে লং জাম্পটো মাৰিম তেতিয়া হলে এটাই পদ্ধতি আপোনালোকে যদি প্ৰথম 15 মিনিটত যদি বডি ৰিলেক্স কৰিব নোৱাৰে তেতিয়া হলে তো মানে মই কি কম তো আপোনালোকে 1 মিনিট খালি এটো প্ৰ্যাকটিছ কৰিব মানে এক্সাৰসাইজ কৰিব যে হাত দুখন তলত দি ভৰি দুখন ওপৰত দিব তম্বুৰ যেটো বাহ থাকে কিবা থাকে তাতে লগাই কিনে 1 মিনিট থাকাৰ প্ৰয়োজন নাই আপোনালোকে যদি প্ৰথমবাৰ ট্ৰাই কৰে 30 সেকেন্ডে আপোনালোকৰ যথেষ্ট গোটেই বডি ঠাণ্ডা হৈ যাব তো সেইটো সময়ত কেতিয়াও পেচাব কৰিব নাযাব কেতিয়াও পানী খাব নাযাব ঠিক আছে যেতিয়ালৈকে আপোনালোকৰ লং জাম্প কমপ্লিট হোৱা নাই না আপুনি পেচাব কৰিব যাব না লং জাম্প কৰিব যাব আৰু এইটো সময়ৰ ভিতৰত আপোনালোকে কেতিয়াও বহি নাযাব এনেকুৱা বহুতে আছে যাৰ নেকি লং জাম্প ভাল কিন্তু তাতে যায় লং জাম্প কৰিব নোৱাৰে ৰানিং কৰাৰ পিছত জনে বহিব ঠিক আছে তাৰ ভৰি দুখনৰ ওয়েট মানে একচুয়ালি তো নাবাৰে ঠিক আছে কিন্তু এনেকুৱা ফিল হয় যে মোৰ ভৰি দুখনৰ এনেকুৱা এটা ওয়েট হৈ গৈছে যে মই আৰু নোৱাৰো কাৰণ যেতিয়া আমি সাধাৰণতে যেতিয়া আমি মানে 3200 মিটাৰ দৌৰিম ঠিক আছে আমাৰ ব্লাড প্ৰেছাৰ যেটো আছে তলফালে বহুত পৰিমাণে হৈ যায় ঠিক আছে সেইটো কাৰণে মানে ভৰি দুখনৰ ওয়েট বহুত আমাৰ অনুভৱ হয় এনেকুৱা নহয় যে ওয়েট হৈ গৈছে আমাৰ অনুভৱ হয় যে বহুত ওয়েট হৈ গৈছে সেইটো কাৰণত মানে নিজৰ কেপাসিটি থাকিলেও লং জাম্পটো কিন্তু ভাল
নহয়। তো এইটো ভুল কেতিয়াও কৰিব নালাগে। যেতিয়া আপোনাৰ লং জাম্প শেষ হৈ গ'ল তাৰপিছত আপোনালোকে যদি অকণমান ৰিলেক্স কৰাৰ কাৰণে যদি যাব বিচাৰে যে মই পেচাব কৰি আহিম, যদি অভাৰ হৈ গৈছে তেতিয়া কৰক, নহ'লে প্ৰয়োজন নাই। যদি এনেকুৱা লাগিছে মই একেবাৰে নোৱাৰোঁ আৰু অকণমান পানী খাব লাগে তেতিয়াহ'লে খাওক, নহ'লে একো প্ৰয়োজন নাই। লং জাম্প শেষ কৰাৰ পিছত আপোনালোকৰ হ'ব চিন আপ। ঠিক আছে, চিন আপ কৰাৰ যদি আপোনালোকে একদম সঠিক নিয়মটো নাজানে, ঠিক আছে, তো মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ ইয়াৰ ওপৰত, লং জাম্প আৰু চিন আপ কেনেকৈ কৰিব লাগে। তো মই সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দি দিম, তাতে যাই ধুনীয়াভাৱে চাব পাৰিব। তো যেতিয়া চিন আপ আপোনালোকে কৰিব আৰু কিমানটা চিন আপত কিমান মাৰ্ক আপোনালোকে পাব তাৰো ওপৰত মই এটা ভিডিঅ' বনাইছোঁ, মই ডিছক্ৰিপশ্যনত লিংক দি দিম, তাতো যাই আপোনালোকে চাব পাৰিব। তো চিন আপ কৰাৰ যিটো নিয়ম আছে, শুদ্ধ নিয়ম অনুসৰি যদি আপোনালোকে কৰে তেতিয়াহ'লে 14টা চিন আপ মাৰোঁতে একো আপোনাৰ কষ্ট নহয়। তো আপোনালোকে ইজিলি কৰিব পাৰিব। তো যেতিয়া চিন আপ আপোনাৰ সম্পূৰ্ণ হৈ যাব তাৰপিছত, ঠিক আছে, যদি আপোনাৰ ইচ্ছা হয় পানী খাব, যি কৰাৰ তাতে কৰিব, কাৰণ তাৰপিছত আপোনাৰ ফিজিকেল এক্টিভিটি আৰু একো বেলেগ একোৱেই নাই। ইয়াৰ পিছত আপোনাৰ যাই কিনে ডকুমেণ্টখিনি ফিজিকেলি ভেৰিফাই কৰা হ'ব, কাৰণ প্ৰথমবাৰ যিহেতু মানে অনলাইনৰ জৰিয়তে কৰা হয়, লাষ্টৰ বাৰ হ'ব ফিজিকেলি। আৰু তাৰপিছত আপোনালোকে যিহেতু AB UB, তো আপোনালোকৰ নিজৰ মৰ্জিত তো মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো চুজ কৰিব পাৰে। তো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো কি চুজ কৰিব সেইটো আপোনাৰ ওপৰত কথা, এইটো আপোনাৰ কোনো প্ৰেছাৰ নিদিয়ে। তো বহুতে এনেকুৱা আছে বুজিয়ে নাপায় যে AB বস্তুটো কি বা UB বস্তুটো কি, ইহঁতে মানে ডাঙৰৰ পৰা অকণমান ছাজেশ্যন ল'ব যে আপোনাৰ কাৰণে কোনটো ভাল, ঠিক আছে। তো সেইটো মই আপোনালোকক ক'ব নাযাওঁ যে আপুনি সেইটো দিয়ক বা এইটো দিয়ক। তো আপোনাৰ যিটো মৰ্জি সেইটোৱে দিব। যেতিয়া আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো দিব তাৰপিছতহে আপোনাৰ যিটো কোৱালিফাই ৰিপৰ্ট আছে সেই ৰিপৰ্টখন ওলাই আহিব। যেতিয়া আপোনালোকক ৰিপৰ্টখন হাতত দিব তাৰপিছতহে আপুনি তাৰ পৰা ওলাই যাব পাৰিব। তো এইখিনি হৈছে ফুল প্ৰচেছ, ঠিক আছে। তো এইখিনি কথা যদি আপোনালোকে বুজি পায় আৰু মই কোৱা কথাখিনি যদি অনুসৰি চলে তো 100% এটা হাই মাৰ্ক আনিব পাৰিব। তো ভিডিঅ'টো যদি ভাল লাগি থাকে আৰু আপোনাৰ কাৰণে যদি অকণমান হেল্পফুল হয় তেতিয়াহ'লে লাইক কৰিব আৰু আপোনাৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰিব। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ। জয় হিন্দ, জয় ভাৰত।